হৰিণী নয়নী তেওঁ প্ৰথম দৃষ্টিতেই চকু ৰৈ যায়। সামাজিক মাধ্যমত ভাইৰেল মনালিসা। মহাকুম্ভ মেলা মানে এক বিশাল আয়োজন। প্ৰতিবাৰে এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীয়ে আহি এই মেলাত ভিৰ কৰে। মহাকুম্ভ মেলাত ভিন্ন ৰূপৰ ভিন্ন বেশৰ মানুহৰ সমাৱেশ ঘটে। কিন্তু আজি আমি আপোনালোকক মহাকুম্ভ মেলাৰ বিষয়ে নহয়, আজি আমি ক'বলৈ ওলাইছো মহাকুম্ভ মেলাত দৃষ্টি আকৰ্ষণ কৰা এগৰাকী বিশেষ যুৱতীৰ বিষয়ে। হয়, প্ৰথম দৃষ্টিতেই চকু ৰৈ যায়। চিনেমা অভিনেত্ৰীও পাত্তা নোপোৱা চেহেৰা তেওঁ। মহাকুম্ভ মেলাত মালা বিক্ৰী কৰা অৱস্থাত দেখা গৈছে এগৰাকী শ্যাম বৰণীয়া যুৱতীক। দুচকু তেওঁ হৰিণী নয়নী। হাতত ভিন্ন ৰঙী মালা লৈ মেলাত ইফালে সিফালে ঘূৰিছে যুৱতীগৰাকী। এই মালা বিক্ৰেতাক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে তুমুল চৰ্চা। মহাকুম্ভত মালা বিক্ৰী কৰিবলৈ অহা মনালিসা এতিয়া সমগ্ৰতে ভাইৰেল। তেওঁৰ সম্পূৰ্ণ নাম মনালিসা ভোছলে। পেটৰ ভোক দূৰ কৰিবলৈ মহাকুম্ভ মেলাত মালা বিক্ৰী কৰিবলৈ আহিছিল তেওঁ। কিন্তু হঠাৎ মনালিসাৰ ৰূপৰ বাবে তেওঁ সকলোতে ভাইৰেল হৈ পৰিছে। ৰূপালী পৰ্দাটো ভৰি ৰাখিবলৈ সাজু হৈছে, কিন্তু হঠাতে তেওঁ ৰূপৰ বাবে সকলোতে ভাইৰেল হৈ পৰিছে। মনালিসাই অভিনয় কৰিব আলু অৰ্জুনৰ সৈতে। কিন্তু কিমান সত্য এই তথ্য? মহাকুম্ভত সকলোৰে নজৰ এতিয়া মনালিসাৰ ওপৰত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ইন্দোৰৰ মনালিসা। নিশাৰ ভিতৰতে তেওঁ তাৰকাও হৈ উঠিছে। জনতাৰ চেলফিৰ আদৰত তৰুণীগৰাকীৰ ব্যৱসায়তো অসুবিধা আহিছে। আনকি তেওঁ মেলা এৰি যাবলৈও বাধ্য হৈ পৰিছে। ইয়াৰ মাজতে অৱশ্যে ভাল খবৰো আহিছে। শুনা গৈছে যে মনালিসাই দক্ষিণী বিনোদনৰ ক্ষেত্ৰৰ পৰাও অফাৰ লাভ কৰিছে। এই তথ্য কিমান দূৰ সত্য সেয়া অৱশ্যে বৰ্তমানো জানিব পৰা হোৱা নাই। কিন্তু স্কুলৰ গণ্ডি পাৰ নোহোৱা মনালিসাই মালা বিক্ৰী কৰাটো এটা পেচা। এই পেচাৰেই মনালিসাই দুবেলা দুমুঠি যোগাৰ কৰে। সেই পেচাতেই এতিয়া বিপদ আহিছে মনালিসাৰ। মনালিসাই এই সন্দৰ্ভত কয়, মোৰ মালা কিনাতকৈ গ্ৰাহক মোৰ প্ৰতিহে বেছি আগ্ৰহী। বিক্ৰী কৰি গৈছো, য'তেই মালা বিক্ৰী কৰিবলৈ যাওঁ তাতেই চেলফি ল'বৰ বাবে বহু লোক দৌৰি আহে। অৱশ্যে সেই পেচাত অসুবিধা আহিলেও মনালিসাই নিজাকৈ এটি ইউটিউব চেনেলো খুলিছে। বিউটি পাৰ্লাৰত গৈ মনালিসাই নিজক নকৈ সজাইও তুলিছে। মাথো সামাজিক মাধ্যমত ভাইৰেল এতিয়া হৰিণী নয়নী মনালিসা।